নমস্কাৰ ষ্টুডিঅ'ত ৰিজু হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী সমিতিৰ 29তম প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত যুৱ ছাত্ৰ পৰিষদৰ 29তম প্ৰতিষ্ঠা দিৱসত সাংস্কৃতিক সন্ধিয়াত বহুকেইজন বয়োজ্যেষ্ঠ লোকক সম্বৰ্ধনা জ্ঞাপন কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী সমিতিৰ 29তম প্ৰতিষ্ঠা মৃগাংক তালুকদাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলেন বৈশ্য কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিতুমণি গগৈ উপস্থিত থাকি ভাষণ প্ৰসংগ আগবঢ়াই স্থানীয় শিল্পীৰ গীত মাত পৰিৱেশনেৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ এই অনুষ্ঠানৰ সামৰণি মৰা হয় হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু হিন্দু যুৱ ছাত্ৰ অসমৰ নলবাৰী জিলা সমিতিৰ পৰা 29তম প্ৰতিষ্ঠা দিৱস আজি অনুষ্ঠিত কৰি পেলাই আমি বহুত সুখী হৈছোঁ। আজি আমাৰ কেইবাটাও কাৰ্যসূচী আমাৰ অনুষ্ঠিত হৈ গ'ল। এতিয়া আমি ষষ্ঠ কাৰ্যসূচীত আমি আগবাঢ়িছোঁ। প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন থেৰেশ্বৰ কলিতা ডাঙৰীয়া আমাৰ প্ৰধান শিক্ষক চৰিত্ৰ দাস সহকাৰী শিক্ষক খাটামোজা হাইস্কুলৰ বলেন বৈশ্যৰ মুকলি সভা তেখেতৰ আয়োজন কৰা হৈছিলে তথা আমাৰ এতিয়া বৰ্তমান বৃক্ষৰোপণ কাৰ্যসূচী লিজা দাস কেন্দ্ৰীয় সম্পাদিকা লিজা দাস ডাঙৰীয়ানী বাইদেৱে তেখেতে কৰিছিলে। এতিয়া আমাৰ মাজত সাংস্কৃতিক অনুষ্ঠান কৰিছে তেখেতে আমাৰ শ্ৰী নিতুল দাস অধ্যক্ষ জিলা পৰিষদ সমিতি আৰু এতিয়া আমাৰ মাজত আমাৰ উপস্থিত আছে আজিৰ বিশিষ্ট গায়ক গায়িকা নিতু দাস অমৰ কিৰণ আমাৰ মাজত উপস্থিত আছে মেঘনা ভূঞা তথা আমি গীতৰ পৰিৱেশন কৰিছোঁ সকলোসমূহ আৰু ধৰ্মসমূহ সংগীতপ্ৰেমী ৰাইজক আমি আহ্বান জনাইছিলোঁ যে তেখেতসকলে আমাৰ উপস্থিত আহি আমাৰ প্ৰগ্ৰেমটো সফল কৰে আৰু আজি সফল কৰাত আমি সুখী হৈছোঁ। ধন্যবাদ আৰু সকলো ৰাইজৰ সহযোগিতা পাই আমি উৎফুল্লিত। মুকলি সভাত উপস্থিত আছিলে আমাৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য ডাঙৰীয়া আৰু আমাৰ শ্ৰী ডাঙৰীয়া আৰু সম্পাদিকা কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা লিজা দাস ডাঙৰীয়া আৰু সাংগঠনিক সম্পাদক বিতুমণি গগৈ তথা আৰু বহুতো নপুৰণি অন্যান্য সদস্য আৰু সতীৰ্থবৃন্দসকল আমাৰ মাজত উপস্থিত আছিল আৰু আমি সফল কৰা প্ৰয়াসত আমি বহুত সুখী আৰু বহুত আনন্দিত হৈছোঁ। হিন্দু যুৱ ছাত্ৰ পৰিষদ